যেতিয়া অদিতিৰ ঘৰত গৰ্ভত দেৱতাৰ জন্ম হোৱা খবৰ পালে, অদিতিৰ এগৰাকী কাশ্যপৰ দুগৰাকী পত্নী, এগৰাকীৰ নাম অদিতি, এগৰাকীৰ নাম দিতি। যেতিয়া কাশ্যপৰ দ্বিতীয়গৰাকী পত্নীৰ গৰ্ভত দেৱতাৰ জন্ম হ'ল, তেতিয়া দিতিৰ মনৰ মাজত ভীষণ প্ৰতিহিংসা আহিলে যে অদিতিৰ দেৱতাৰ জন্ম পালে আৰু মোৰ গৰ্ভত এতিয়ালৈকে সন্তান হোৱা নাই। তেওঁ এই কথাটোতেই সম্পূৰ্ণ প্ৰতিহিংসাৰ বশৱৰ্তী হৈ সন্ধিয়া সময়ত কাশ্যপ ঋষি আছিলে যজ্ঞশালত, আৰু সেই কাশ্যপ ঋষিৰ যজ্ঞশালত সোমাই গৈ সন্ধিয়া অৰ্থাৎ দিন আৰু ৰাতিৰ যিটো সন্ধি, আৰু সেই সন্ধিৰ সময়তে ক'লে, স্বামী অদিতি, কিয় আহিলা তুমিতো যজ্ঞশাললৈ আগতে কেতিয়াও নাহা। সন্ধিয়া সময়ত মই এতিয়া যজ্ঞৰ কামলৈ সোমাইছো। তেতিয়া ক'লে, স্বামী মোক ঋতু দান দিব লাগে। আচৰিত কথা, এই কাল সন্ধিয়া মই আহিছো যজ্ঞশালাত, আৰু তেতিয়া তুমি বাৰু দিদি শান্ত হোৱা। এইখিনি সন্ধিয়া সময়, এইখিনি সময় কোনো ভাৰতীয় ঋষিসকলে ধৰ্মৰূপী বেদত ক'তো লিখা নাই স্বামী আৰু ভাৰ্যাৰ দৈহিক সম্পৰ্কৰ দ্বাৰা এটা সন্তান জন্ম দিয়া বা সন্তান নমাই অনা কথা। তুমি শান্ত হোৱা। ভাৰ্যা হ'লে স্বামী মনোবাঞ্ছা পূৰণ কৰাটো স্বামীৰ দায়িত্ব আৰু কৰ্তব্য। তুমি ঘৰলৈ যোৱা, তোমাৰ মনোবাঞ্ছা পূৰণ কৰিম। কিন্তু যাৰ মনত প্ৰতিহিংসা সোমাই এই উপদেশবোৰ বুজি নাপায়, এইটো বৰ ডাঙৰ কথা। যেতিয়াই আমাৰ মনৰ মাজত প্ৰতিহিংসা সোমাই, আমি বহুত ভাল ভাল জীৱনৰ কল্যাণকাৰী কথাবোৰ কেতিয়াও নুশুনো কাণেৰে, উপদেশবোৰ কেতিয়াও আমি কাণেৰে নুশুনো। নহয় দিদি, মোক ঋতু নহয় স্বামী, মোক ঋতুদান কৰিব দিবই লাগে। আকৌ পুনৰ কাশ্যপে বুজাইছে, দিদি এইখিনি সন্ধিয়া সময়, এই সন্ধিয়া সময় শিৱ দেৱতাই প্ৰতিখন গৃহস্থীলৈ আহে, কাৰণ শিৱ আমাৰ গৃহস্থী দেৱতা। শিৱৰ পৰা বিবাহ আৰম্ভ হৈছে। শিৱ আৰু সতীৰ মাজেৰে বৈবাহিক সংস্কৃতি, ভাৰতীয় যি সংস্কৃতি, হৰগৌৰী বিবাহে হ'ল প্ৰথম সংস্কৃতি। গতিকে তেওঁ যিহেতু আমাৰ প্ৰতিঘৰ গৃহলৈ আহে, আৰু তেওঁ হ'ল ত্ৰিনেত্ৰ, তেওঁ অতীত বৰ্তমান ভৱিষ্যত তেওঁ সকলোতে দৰ্শন কৰে, তেওঁৰ আগত কথা লুকাই নাথাকে। গতিকে তুমি শান্ত হোৱা। কাশ্যপৰ বস্ত্ৰত ধৰিলে। অৰ্থাৎ প্ৰতিহিংসা কিমান ভয়াৱহ, আৰু আজি বৰ্তমান কলিযুগত সকলোতকৈ বেছি প্ৰতিহিংসাই আমাৰ ঠাই হৈছে। কোনোবাই গাড়ী কিনিলে বুকুত জুই জ্বলাই, কোনোবাৰ ল'ৰাই অকণমান ভালকৈ পাছ কৰিলে, আগবাঢ়ি গ'লে বুকুত জুই লাগে, কোনোবাৰ অকণমান উন্নতি হ'লে বুকুত জুই লাগে। আৰু সেইকাৰণে আজি বৰ্তমান সমাজখন ভয়াৱহ এইটো এটা বিপদত পৰিছে। আৰু সেইকাৰণে নপৰিবৰ কাৰণে, বিপদত নপৰিবৰ কাৰণে, কলিযুগ মধুৰ কৰিবৰ কাৰণে, কলিযুগ মলিপূৰ্ণ কৰিবৰ কাৰণে আমাক এইবোৰ কথা ভাগৱতে কৈছে, যাতে আমি বিপদত নপৰোঁ, যাতে আমাৰ জীৱনবোৰ নষ্ট নকৰোঁ, জীৱনবোৰ যাতে আমি নিজেই সুখ আৰু শান্তিৰ পৰা বঞ্চিত হৈ নপৰোঁ। তেতিয়া দিতিৰ মনোবাঞ্ছা পূৰণ কৰিলে, কামৰূপটো যেতিয়া শান্ত হ'ল, তেতিয়া তেতিয়াহে চেতনা ঘূৰি আহিলে। নাই, মই কি কাম কৰিলোঁ, এইটোতো ভয়ানক কাম কৰিলোঁ মই, আৰু ইয়াৰ পৰিণতি কি হ'ব? তেতিয়া কাশ্যপৰ চৰণত পৰি ক'লে, স্বামী এতিয়া মোৰ অৱস্থা কি হ'ব? বোলে, তোমাৰ অৱস্থা, তুমি 3টা মহা অপৰাধ কৰিলা। প্ৰথম অপৰাধ, মই তোমাৰ স্বামী, তুমি স্বামীৰ বাক্য অৱহেলা কৰিলা।
স্বামী হল গুৰু, স্বামী দেখা ঈশ্বৰ এগৰাকী নাৰীৰ কাৰণে। এগৰাকী ধৰ্ম পত্নীৰ কাৰণে স্বামী হল দেখা ঈশ্বৰ, স্বামী হল গুৰু। স্বামীত যাৰ আছে, স্বামীত বাদে আৰু কোনো গুৰু নাই। সেইটো প্ৰথম অপৰাধ। দ্বিতীয় অপৰাধ, তুমি ভাৰতীয় যিবোৰ প্ৰজ্ঞাবান ঋষিসকলে এই ধৰ্ম শাস্ত্ৰ লিখিছে মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানৱ জাতিক সুশান্তি দিবৰ কাৰণে, আৰু তুমি সেই ধৰ্ম শাস্ত্ৰবোৰ উপেক্ষা নহয় ঋষি মুনিসকলকো অৱহেলা কৰিলা, আৰু যাৰ কাৰণে তোমাৰ দ্বিতীয় অপৰাধ হ'ল। আৰু তৃতীয় অপৰাধ, শিৱ ভগৱান, তুমি শিৱ ভগৱানক অপৰাধ কৰিলা, অৱহেলা কৰিলা। তাৰ কাৰণে এই তিনিটা অপৰাধত তোমার গর্ভত দুটা দৈত্যই বাঁহ লব। কিন্তু দেখি, কিন্তু তুমি এটা বহুত ভাল কাম কৰিলা। তুমি যে বুজি পালা তোমাৰ ভুল হৈছে বুলি, এইটো ডাঙৰ কাম। এজন মানুহৰ সকলোতকৈ ডাঙৰ কামটো হ'ল যে মই যে ভুল কৰিছো এই অনুভৱ উপলব্ধি কৰা। কোনো মানুহে ভুল কৰিছো বুলি স্বীকাৰ নকৰে। হেজাৰ দোষক ঢাকিবলৈ যত্ন কৰে, লুকাবলৈ যত্ন কৰে, নিজক নিৰ্দোষী কৰিবৰ কাৰণে যত্ন কৰে, কিন্তু নিজৰ দোষটো স্বীকাৰ নকৰে। আৰু এই যে তুমি ভুলটো দোষটো বুজি পালা, স্বীকাৰ কৰিলা, এইটোৱে হ'ল প্ৰায়শ্চিত্ত। ব্ৰাহ্মণে টিলিঙা বজাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে। কোনো ভকতে নাম গাই কাৰোবাক প্ৰায়শ্চিত্ত কৰিব নোৱাৰে। মাত্ৰ সমাজত থাকিবৰ কাৰণে, মাত্ৰ সমাজত ৰবৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে। যেতিয়ালৈকে অনুভৱ নহব, যেতিয়ালৈকে অনুশোচনা নাহিব, যেতিয়ালৈকে এই কৰ্মৰ দোষৰ পৰা মুক্তিৰ কাৰণে নিজক চকু পানী নবোৱাব, অনুশোচনাত দগ্ধ নকৰিব হৃদয়, তেতিয়ালৈকে প্ৰায়শ্চিত্ত নহয়। তুমি যে অনুশোচনা কৰিলা, তুমি যে ভুল হৈছে বুলি বুজি পালা, এইটোৱে তোমাৰ প্ৰায়শ্চিত্ত হৈ গ'ল, আৰু তোমাৰ বংশত মহাভাগৱতৰ জন্ম হ'ব, আৰু 7 পুৰুষ তোমাক উদ্ধাৰ কৰিব। এইটো হ'ল প্ৰায়শ্চিত্ত। আৰু তাৰ পাছতে এতিয়া এই যে অভিশাপ দিলে দুটা দৈত্য, এই দৈত্য দুটা ক'ৰ পৰা আহিব? দুটা অভিভক্ত আত্মা হ'ব লাগিব, কাৰণ আত্মাটো দৈত্য হ'ব নোৱাৰে। আত্মা হ'ল পৰমাত্মাৰ অংশ, আত্মা পৰমাত্মাৰ অংশ, আৰু সেই পৰমাত্মাৰ অংশ দৈত্য কেনেকৈ হ'ব? অভিভক্ত হ'ব লাগিব। আৰু সেই অভিভক্ত দুটা আত্মা বৈকুণ্ঠৰ জয় আৰু বিজয়। বৈকুণ্ঠৰ জয় আৰু বিজয়, এই দুইটাই হ'ল অভিভক্ত আত্মা। আৰু অভিশাপ দিলে কোনে? সনন্দ সনত কুমাৰ আৰু সনাতন। এই 4 সিদ্ধ এবাৰ বৈকুণ্ঠলৈ গৈছিলে। এই 4 সিদ্ধ ব্ৰহ্মাৰ মানৱ পুত্ৰ। এওঁলোক বৈকুণ্ঠলৈ গৈছিলে। এওঁলোকৰ কোনো বস্ত্ৰ নাই, এওঁলোক উলংগ, আৰু এওঁলোকৰ বয়স শৰীৰত চাপ নপৰে। কেলে? এওঁলোকৰ মায়া নাই। আৰু মায়া য'ত নাই তাত কালৰ প্ৰভাৱ নপৰে। সেইকাৰণে কাল আৰু মায়াৰ প্ৰভাৱ য'ত নপৰে তাত শৰীৰৰ বয়স নহয়। আৰু সেই সনন্দ সনত কুমাৰ যেতিয়া গৈছিলে, জয় আৰু বিজয় বাধা দিছিলে। জয় আৰু বিজয় যেতিয়া বাধা দিছিলে, বৈকুণ্ঠত বাধা নাই। বৈকুণ্ঠৰ অৰ্থটোৱে হ'ল মুক্ত। বিগত জৈসা কুণ্ঠা বৈকুণ্ঠ, য'ত প্ৰতিবন্ধকতা নাই, য'ত উচ্চ নাই, য'ত নিচ নাই, য'ত ভেদ নাই, য'ত মায়া নাই, এয়াই হ'ল বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠত যেতিয়া জয় বিজয়ে বাধা দিলে, তেতিয়াই জয় বিজয় বৈকুণ্ঠৰ উপযোগিতা হেৰুৱাই পেলালে। অৰ্থাৎ বৈকুণ্ঠত থাকিবলৈ হ'লে সেই নিয়মত থাকিব লাগিব। যদি নিয়ম লংঘন কৰে, যদি নিয়মক অতিক্ৰম কৰে, তাৰ উপযোগিতা হেৰাই পেলায়। এজন মানুহ যদি মানৱীয়
জীৱৰ গুণ, জীৱৰ চিন্তা, জীৱৰ বিচাৰ, জীৱৰ সংস্কাৰ, জীৱৰ ভাৱনা, এই মানৱীয় গুণ ভাৱনাবোৰ যেতিয়া হেৰাই পেলাব তেওঁ মানুহৰ উপযোগী হৈ নাথাকে আৰু তেওঁ পাছত গৈ পশুৰ বা কোনোবা গছৰ অৱস্থাৰে অৱনমিত হৈ যায়। আৰু সেই কথাটোৱেই যেতিয়া বৈকুণ্ঠত বাধা দিলে তেতিয়া অভিশাপ দিলে যে তোমালোক বৈকুণ্ঠৰ উপযোগী নহয় আৰু তোমালোক দৈত্যৰ উপযোগী, দুয়ো দৈত্য হোৱা হয়। আৰু সেই অভিশপ্ত জয় বিজয় অভিশাপৰ ফলত এই দুইটা আত্মা ঘূৰি ফুৰিছিলে যে আমি ক'ত কেনেদৰে দৈত্য হওঁ। খুব ধ্যান দি শুনিব, বহুত জীৱনৰ এইটো পৰম সত্য কৈ আছে যে আমি দৈত্য হম কেনেকৈ বিচাৰি বিচাৰি আহি দেখিলে কাল সন্ধিয়াৰ সময়ত কাশ্যপ আৰু দ্বিতীয় কৰা ভুল। কাল সন্ধিয়া সেই জীৱাত্মা দুটা ঘূৰি ফুৰিছে কেনেকৈ দৈত্য হম, কেনেকৈ দৈত্য হম, আৰু সেই দৈত্য হোৱাৰ সুযোগ দিলে দ্বিতীয় সন্ধিয়া সময়ত যেতিয়া কাশ্যপৰ লগত দৈহিক মিলন হৈ গ'ল আৰু সেই সুযোগতে জীৱ দুটা তাত সোমাই গুচি গ'ল আৰু সেই দুটাই হ'ল হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু। অৰ্থাৎ অভিশপ্ত আত্মা অসুৰ হয়, মনত ৰাখিব। যি আত্মা অভিশপ্ত, যি আত্মাই সুইচাইড কৰিছে, যি আত্মাই নিজে নিজে মৰিছে, যি আত্মা অপঘাতী হৈছে, যি আত্মা পিতৃ মাতৃক কষ্ট দিছে, প্ৰেতাত্মালৈ ৰূপান্তৰ হৈছে, এই আত্মাবোৰে কেতিয়াবা এই সুযোগ লয়। তেওঁলোক আহি সৃষ্টিত এইবোৰ কীট পতংগ বা এইবোৰ দৈত্য অসুৰ দানৱত জন্ম লয় অভিশাপৰ ফলত। সেইকাৰণে আপোনাক মোক বুজাইছে অভিশপ্ত নহ'ব কেতিয়াও, ধৰ্মৰ মাজত চলিব, অধৰ্ম কেতিয়াও নকৰিব। যিটো কৰিব নালাগে, মানুহৰ যিটো আহাৰ সেইটো খাব লাগে, খাদ্য মানুহৰ খাব লাগে, চিন্তা মানুহৰ কৰিব লাগে, বিচাৰ মানুহৰ কৰিব লাগে, আৰু মান আৰু হুচ এইটো মানুহ বুলি কয়। যদি মৰ্যাদাই নাই, লাজ নকৰে, তেতিয়াহ'লে মানুহ কেনেকে হ'ব? মান আৰু হুচ সেইকাৰণে আমাক বুজাইছে। আৰু সেই দুটা আত্মাই হ'ল অভিশপ্ত দুটা আত্মাই হ'ল হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যক্ষ কেনেকুৱা? হিৰণ্যক্ষ অত্যন্ত অসুৰৰ স্বভাৱ। অসুৰৰ স্বভাৱটো ইমান ভয়ানক যে তেওঁ অকল দেহৰ বলত বলিয়ান হৈ, দেহৰ শক্তিত শক্তিমান হয়, এদিন গৈ সাগৰত গৈ গদাৰ প্ৰহাৰ কৰি সাগৰৰ ওচৰত যুদ্ধ বিচাৰিছে। পাছফালে কথা হৈছে অলপ, পাছফালে কথাটো নাপাতিব অনুগ্ৰহ